হাজোৰ দামপুৰত চাঞ্চল্যকৰ ঘটনা কেইবাদিন ধৰি সন্তানহীন 2 সন্তানৰ এগৰাকী মাতৃ পত্নীক বিচাৰি অসহায় হৈ থানাৰ চৌহদতে হিয়া ভঙা কান্দোন স্বামীৰ যোৱা বৃহস্পতিবাৰে ঘৰৰ পৰা কাপোৰ চিলাই কৰিবলৈ ওলাই গৈছিল সুমি বিবি নামৰ মহিলাগৰাকী আজি প্ৰায় 6 দিনে সন্তান নাই দামপুৰৰ চকমাৰ সুমি বিবি নামৰ মহিলাগৰাকীৰ ইনষ্টাগ্ৰামত ৰীল বনাই ভাইৰেল হোৱাৰ আশা আছিল সুমিৰ স্বামীৰ প্ৰশ্ন 7 বছৰীয়া আৰু 5 বছৰীয়া 2 পুত্ৰ সন্তানক এৰি কলৈ গল সুমি উপায়হীন হৈ হাজো আৰক্ষী থানাত স্বামীয়ে দাখিল কৰে এজাহাৰ বৃহস্পতিবাৰে মোৰ মাইকীটো নিৰ্দেশ হৈ আছে মানে এই বাচ্চা সৰু সৰু ল'ৰা বাচ্চা দুটা এৰি থৈ ক'ত গেল কি হ'ল মই এইটো আশা খবৰ পোৱা নাই আকৌ আৰক্ষীৰ ওচৰত আহিছোঁ আৰু ক'লে গুৰুত্ব দিয়া নাই এতিয়া মই কেনেকৈ ৰাখিম শুনো না সেইটো মানে ৰাইজক জনাব বিচাৰিছোঁ মোৰ মাইকী যাতে নাথাকক বিচাৰি যতন কৰি দিব লাগে সেইটোৱে মই বিচাৰোঁ আৰু আপোনালোকৰ ওচৰত জনালোঁ যদি মোক ক'ৰবাত কোনোবাই দেখিছে এই থানাৰ লগত যোগাযোগ কৰিবা ওচৰ এটা আগৰ নিউজত নাম্বাৰ দিয়া হৈছিল সেই নাম্বাৰটোত কণ্টেক্ট কৰিলেও হয় মোৰ পত্নীৰ নাম হ'ল সুমি দেৱী তেওঁৰ ঘৰ আছিলে মঙলদৈ কি হ'ল বা তেওঁৰ ঘৰটো মোৰ ঘৰ হাজো দামপুৰ চকমাৰ পৰা ঘৰ আছিলে আৰু তাৰ পৰাই নোহোৱা হৈছে এতিয়ালৈকে মই একো পাৱাই নাই একো মানে আমাৰ গাঁৱৰ মানুহ মই কাম কৰিব গৈছিলোঁ আমাৰ গাঁৱৰ এজন মানে মোৰে দাদাৰ ল'ৰা আছিলে তেখেতে মানে ল'ৰাটো সুধিছিলে যে খুৰী তুমি আজি ক'ত যোৱা তেতিয়া কৈছিলে যে মই এই তাতে যাম কাপোৰখিনি চিলাবলৈ সেই বুলি কৈ মানে তেতিয়াৰ পৰাই যে নাই কেইদিন হ'ল আজি 7 দিনত 6 দিনেই হ'ল 6 দিন হৈ গ'ল এতিয়ালৈকে মই একো আশা খবৰ পোৱা নাই আৰক্ষী থানাত যোৱা শুক্ৰবাৰে মই এজাহাৰ এখন দিছিলোঁ এতিয়া একো খবৰ পোৱা নাই কি সন্দেহ হয় আপোনাৰ এতিয়া মই তাক কি সন্দেহ কৰিম একো সন্দেহ কৰিব পৰা একো নাই কোনোবাই হয়তো অপহৰণ কৰি লৈ যাব পাৰে এইটো ছাৰতে চাই দিলে বস্তুটো বুজি পালোঁ হয় সৰু সৰু দুটা বাচ্চা আছে এই বাচ্চা দুটা হেৰি কেনেকৈ আছে মই জানিছোঁ মোৰ অন্তৰে জানিছে গতিকে আপোনালোকে বিবেচনা কৰি দিব লাগে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ